কৰোঁ যে তাই ইমান মেহনত কৰি পিনি মোক মানে এনেকৈ দেশৰ হকে বা গাঁৱৰে লগৰবোৰে আশীৰ্বাদ দি পিনি মই এই মোৰ যিটো মনৰ আশা আছিলে এইবিলাক মোৰ যথেষ্ট পূৰণ হৈ গ'ল। মই যিটো ৰেংক পাব লাগিছিলে মই যথেষ্ট পালোগৈ। মই এইটো কাৰণে বহুত বহুত সুখী। মই তাত আমাৰ বৰ্তমান আমি তাত 99ত হেৰি কৰি বহুত তাত অভিজ্ঞতা পালোঁ কি কেনেকৈ ক'ত মানুহ কেনেকৈ মানে বচাব লাগে, ইয়াক কাক কেনেকৈ ছেফ চাইড কৰি আমাৰ দেশৰ কাৰণে ৰক্ষা কৰিব লাগে, সেইটো মই বহুত যথেষ্ট তাত মানে হেৰি পালোঁ। মূল যুদ্ধলৈকে মই আগলৈকে যাবলৈ নাপালোঁ, আমি অলপ পিছতে আছোঁ। আমাৰ যিটো মানে ডিউটি ছেম, আমিও মানে দিন ৰাতি মানে নিজৰ দেশৰ কাৰণে আমি দিনে ৰাতি মানে একেলগে হেৰি কৰি ডিউটিত যথেষ্ট আমি দেশৰ হকে কাম কৰিছোঁ। আৰু এইকাৰণে আমি অত্যন্ত আনন্দিত হৈছোঁ যে আমাৰ মাজৰ পৰাই জকাইচুক গাঁৱৰ পৰা আহি পেলাই বিভিন্ন ঘাত প্ৰতিঘাত যুদ্ধ বিগ্ৰহৰ মাজেদি আহি সেনাবাহিনীৰ কেপ্টেইনৰ পদবী অধিগ্ৰহণ কৰি আজি অৱসৰ গ্ৰহণ কৰিছে। গতিকে আমি তিয়কনগৰ মিচিং কৃষ্টি সমিতিৰ তৰফৰ পৰা তেখেতক আমি উষ্ম অভিনন্দন জনাবৰ কাৰণে বিশেষ এটা অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। আমাৰ উদ্দেশ্য হ'ল তেখেতৰে আজি ইমান বছৰে দেশ মাতৃৰ কাৰণে সেৱা আগবঢ়ালে, গতিকে তেখেতক আমি কৃতজ্ঞতাৰ চিনস্বৰূপে দেশ মাতৃক সেৱাৰ কৃতজ্ঞতাৰ চিনস্বৰূপে আজি আমি তেখেতক উষ্ম অভিনন্দন জনাইছোঁ। লগতে তেখেতৰ তেখেতৰ যিটো কৰ্মৰাজি, তেখেতৰ যিটো পদোন্নতি, এইখিনি চাই পিছৰ যিটো আমাৰ প্ৰজন্মখিনিয়ে অন্তত অনুপ্ৰাণিত হ'ব আৰু তেখেতৰ দৰে আগবাঢ়িবলৈ চেষ্টা কৰিব। কৰোঁ যে তাই ইমান মেহনত কৰি পিনি মোক মানে এনেকৈ দেশৰ হকে বা গাঁৱৰে লগৰবোৰে আশীৰ্বাদ দি পিনি মই এই মোৰ যিটো মনৰ আশা আছিলে এইবিলাক মোৰ যথেষ্ট পূৰণ হৈ গ'ল। মই যিটো ৰেংক পাব লাগিছিলে মই যথেষ্ট পালোগৈ। মই এইটো কাৰণে বহুত বহুত সুখী। মই তাত আমাৰ বৰ্তমান আমি তাত 99ত হেৰি কৰি বহুত তাত অভিজ্ঞতা পালোঁ কি কেনেকৈ ক'ত মানুহ কেনেকৈ মানে বচাব লাগে, ইয়াক কাক কেনেকৈ ছেফ চাইড কৰি আমাৰ দেশৰ কাৰণে ৰক্ষা কৰিব লাগে, সেইটো মই বহুত যথেষ্ট তাত মানে হেৰি পালোঁ। মূল যুদ্ধলৈকে মই আগলৈকে যাবলৈ নাপালোঁ, আমি অলপ পিছতে আছোঁ। আমাৰ যিটো মানে ডিউটি ছেম, আমিও মানে দিন ৰাতি মানে নিজৰ দেশৰ কাৰণে আমি দিনে ৰাতি মানে একেলগে হেৰি কৰি ডিউটিত যথেষ্ট আমি দেশৰ হকে কাম কৰিছোঁ। আৰু এইকাৰণে আমি অত্যন্ত আনন্দিত হৈছোঁ যে আমাৰ মাজৰ পৰাই জকাইচুক গাঁৱৰ পৰা আহি পেলাই বিভিন্ন ঘাত প্ৰতিঘাত যুদ্ধ বিগ্ৰহৰ মাজেদি আহি সেনাবাহিনীৰ কেপ্টেইনৰ পদবী অধিগ্ৰহণ কৰি আজি অৱসৰ গ্ৰহণ কৰিছে। গতিকে আমি তিয়কনগৰ মিচিং কৃষ্টি সমিতিৰ তৰফৰ পৰা তেখেতক আমি উষ্ম অভিনন্দন জনাবৰ কাৰণে বিশেষ এটা অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। আমাৰ উদ্দেশ্য হ'ল তেখেতৰে আজি ইমান বছৰে দেশ মাতৃৰ কাৰণে সেৱা আগবঢ়ালে, গতিকে তেখেতক আমি কৃতজ্ঞতাৰ চিনস্বৰূপে দেশ মাতৃক সেৱাৰ কৃতজ্ঞতাৰ চিনস্বৰূপে আজি আমি তেখেতক উষ্ম অভিনন্দন জনাইছোঁ। লগতে তেখেতৰ যিটো কৰ্মৰাজি, তেখেতৰ যিটো পদোন্নতি, এইখিনি চাই পিছৰ যিটো আমাৰ প্ৰজন্মখিনিয়ে অন্তত অনুপ্ৰাণিত হ'ব আৰু তেখেতৰ দৰে আগবাঢ়িবলৈ চেষ্টা কৰিব।